মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীৰ হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক শিৱসাগৰ বনাই। ৰেজাউল কৰিমক কিয় বাধা নিদিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে? কংগ্ৰেছক এইবাৰ মুকলিকৈ আক্ৰমণ সদৌ অসম ছাত্ৰ সন্থাৰ। কংগ্ৰেছ অবৈধ বাংলাদেশীৰ ৰক্ষক প্ৰমাণ হ'ল গৌৰৱ গগৈৰ মিয়া প্ৰীতিও। NRCৰ পাইলট প্ৰজেক্টৰ কাম হিংসাত্মক কাৰ্যসূচীৰে বন্ধ কৰি কংগ্ৰেছ ফেৰত হৈ পুনৰ কংগ্ৰেছ ত্যাগ কৰা নেতাই বিভিন্ন ধৰণৰ বক্তব্য ৰাখি থকা পৰিলক্ষিত হৈছে আৰু সেইসকল লোকে এতিয়া শিক্ষাকো জেহাদলৈ পৰিৱৰ্তন কৰিব খুজিছে, যাৰ হৃদয়ত সকলো সময়তে জাতিটোক ধান কৰি দিয়াৰ চিন্তা থাকে, যি জেহাদী চিন্তাধাৰাৰে সৈতে গোটেই প্ৰক্ৰিয়াটোক বিনষ্ট কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখে, সেইসকল লোকক কঠোৰভাৱে সকীয়াই দিছোঁ। যিগৰাকী কংগ্ৰেছৰ সভাপতি সেইগৰাকীৰ উপস্থিতিত সেইগৰাকী ব্যক্তিয়ে ধুবুৰীক তেওঁলোকে শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম বুলি প্ৰত্যাহ্বান জনাব পাৰে। সেই কংগ্ৰেছ দলটো যে অবৈধ বাংলাদেশীৰ ৰক্ষক গৌৰৱ গগৈ ডাঙৰীয়া যে মিয়া প্ৰীতি আছে পুনৰবাৰ প্ৰমাণ হৈছে আৰু এইখন সংগ্ৰাম কঠোৰভাৱে হ'ব। আৰু উজনি অসমক লৈ বিভিন্ন মন্তব্য কৰি থকা পৰিলক্ষিত হৈছে। উজনি অসমৰ প্ৰতিৰোধ ক্ষমতাৰ সৈতে প্ৰত্যাহ্বান যদি জনাব খোজে, প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমি কংগ্ৰেছ দলেই হওক বা ৰেজাউল কৰিম চৰকাৰে হওক বা যি সংগঠনেই নহওক সকলোকে প্ৰত্যাহ্বান জনাইছোঁ। শিৱসাগৰ ডিব্ৰুগড় বিৰোধী কথা কৈ থাকোঁতে ৰেজাউল কৰিমক কিয় প্ৰতিবাদ নকৰিলে কংগ্ৰেছৰ কোনেও? প্ৰশ্ন আছুৰ সভাপতি উৎপল শৰ্মাৰো। ৰেজাউল কৰিমে যি উদ্দেশ্যেৰে কথা কৈছিলে তেওঁৰ স্বাৰ্থ বৃদ্ধি হৈছে। তেওঁ যিখিনি মানুহক সন্তুষ্ট কৰিবলৈ কথা কৈছিলে সেই মানুহখিনি সন্তুষ্ট হৈছে। তেওঁৰ বিষয়ে আমি বেছি কথা পাতি থাকি তেওঁক প্ৰাসংগিক নকৰাই ভাল। বৰঞ্চ তেওঁ কথাখিনি কৈ থাকোঁতে তাই বাধা দি বাক্যটো প্ৰত্যাহাৰ কৰিবলৈ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বাধ্য কৰিব পাৰিব লাগিছিল। কিয় নোৱাৰিলে সেইটোহে আমাৰ কাৰণে প্ৰশ্নবোধক হৈ থাকিল। অসমত এইবাৰ শিক্ষা জেহাদৰ পোষকতা কৰিছে ৰেজাউল কৰিমে। কিন্তু কি এই শিক্ষা জেহাদ? এই সন্দৰ্ভত কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ। এনেকুৱা কথা কৈ থাকিলে জেললৈ যাব লাগিব ৰেজাউল কৰিম। জেহাদ মানে গণ্ডগোলীয়া শব্দ। তাৰমানে প্ৰশ্ন কাকত ফাদিল কৰিব, উত্তৰ বহি ফাদিল কৰিব। তেওঁলোকে বিভিন্ন ধৰণৰ যেনেকৈ আমি কওঁ লেণ্ড জেহাদ মাটি টকা দি নিকিনে। তেওঁলোকে লেণ্ড জেহাদত কি কৰে, মাটিটো দখল কৰে। তাৰমানে কিমান বেয়া মাথা এইবিলাক। শিক্ষাৰ বিকাশ বুলি ক'ব পাৰিলেহেঁতেন যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ক। তেওঁ বুজাই দিলে যে লাভ জেহাদৰ দৰে আমি শিক্ষা জেহাদো কৰিম। যিটো USTMত আৰম্ভ হৈছিলে এতিয়া তেওঁলোকে এইটো আনুষ্ঠানিকতা দি দিলে। গতিকে এনেকুৱা কৰি থাকিলে কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব। ৰেজাউল কৰিমক উপলক্ষ্য কৰি মিয়া মুছলমানকো লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চক্ৰ নাই। মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে। কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে, ATMতো জেহাদ কৰি ৰাখি থৈ দিছে। একাংশ ব্যক্তি যেনেকৈ মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে। এইবিলাক চব ডকুমেণ্টেড ব্যৱস্থা হয়। একাংশ লোক এনেকুৱা আছেই আৰু তেওঁলোকে অসমখনটো খাই পেলাব। আজি BJP আছে বুলি ক'ৰবাত বাচি আছে, নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব। কি কৰিছে কি কৰা নাই বাকী আপোনালোকে টিভিত কওক। মোৰ মুখেদি উলিয়াই আকৌ ষ্টুডিঅ'ত বহি তেওঁক ছাপৰ্ট কৰি টক শ্ব' কৰিব, সেইটোতো কৰি লাভ নাই। মোক কোনো TRPৰ সামগ্ৰী নবনাব। যিখিনি কথা আপুনি কৈ আছে সেইখিনি কথা আপুনি ষ্টুডিঅ'ত কৈ দিয়ক। পিছে বিষয়টোক লৈ হঠাৎ নিশ্চুপ কংগ্ৰেছ। শনিবাৰে নলবাৰীত বাৰে বাৰে প্ৰশ্ন কৰা হ'ল গৌৰৱ গগৈক, কিন্তু বাৰে বাৰে ধন্যবাদ থেংক ইউৰ বাদে আন একো মন্তব্য নিদিলে গৌৰৱ গগৈয়ে। ৰাইজে বিচাৰে বিৰোধী দলৰ মাজত আমাৰ মিত্ৰতা আৰু সেইখিনি আমি কৰিবলৈ যথেষ্ট আমি তাত প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ, থেংক ইউ, ধন্যবাদ, থেংক ইউ। ৰেজাউল কৰিমৰ প্ৰসংগ এৰাই চলি গৌৰৱ গগৈয়ে ক'লে বিৰোধী দলৰে মিত্ৰতাৰ কথাহে। আজি আমাৰ তাৰিখত আমি বিভিন্ন বিৰোধী দলৰ নেতাসকলৰ লগত আমি আমাৰ এলায়েন্সৰ কথাবোৰ আগুৱাই লৈ যাবলৈ আমি সক্ষম হৈছোঁ। বিভিন্ন সময়ত মই লুৰুণজ্যোতি গগৈ ডাঙৰীয়াকো লগ পাইছোঁ, অখিল গগৈ ডাঙৰীয়াৰ লগতো মই ফোনত কথা পাতি আছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।